আচলতে আজি বৰ গৌৰৱান্বিত অসমৰ ক্ৰীড়ামোদী ৰাইজ সাধাৰণ জনতা যেহেতুকে আপোনালোকে সকলোৱে জানে অহা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাখন এছিয়া কাপ হকী চেম্পিয়নশ্বিপ আৰম্ভ হ'ব বিহাৰৰ ৰাজধানীৰ লগতে সমগ্ৰ অঞ্চলত এটা জাগৰণ সৃষ্টি কৰিছে ৰাজগীৰত আৰু সেই উদ্দেশ্যে ভাৰত চৰকাৰ আৰু বিহাৰ চৰকাৰে এই এছিয়া কাপ ভাৰতবৰ্ষৰ 6খন ৰাজ্যত এই ট্ৰফি এটা পৰিভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল তাৰে অসমেও স্থান লাভ কৰিছিল আজি পুৱা এই ট্ৰফিক আমি মা কামাখ্যাৰ চৰণত সেৱা ল'বৰ উদ্দেশ্যে ইয়ালৈ আনিছোঁ আৰু আমি আশা কৰিছোঁ যে আজিৰ এই ট্ৰফি এনুৱেল চেৰিমনিত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ বিশিষ্ট ক্ৰীড়া সংগঠক অশোক ভৰালী ডাঙৰীয়া আমাৰ দলাই সমাজৰ পূজা ডাঙৰীয়া শৰ্মা ডাঙৰীয়া আৰু যোগগুৰু সুভাষৰ ৰয় ডাঙৰীয়া আটাইকে আমি অভিনন্দন জনাইছোঁ তেওঁলোকৰ উপস্থিতিত আমি আনুষ্ঠানিকভাৱে এছিয়া কাপ ইয়াত এনুৱেল কৰিছোঁ।